जिंदाबाद जिंदाबाद बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 बंधु जिंदाबाद 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 मुख्यमंत्री हेमंत बिश्व शर्मा जिंदाबाद 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 बीजेपी जिंदाबाद 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 मसूद जिंदाबाद जिंदाबाद सरकार जिंदाबाद 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 আৰু শিক্ষিত নিবনুৱা যুৱকজনক সক্ৰিয় ৰাজনৈতিক অংশগ্ৰহণ কৰিছে আৰু এই প্ৰাৰ্থীজন পাই আপোনালোকৰ কেনেকুৱা মানে আশা হাতীপাৰা পঞ্চায়তৰ যিজন আমাৰ অসম গণপৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এই প্ৰাৰ্থীক লৈ আমাৰ ৰাইজ মানে যথেষ্ট উৎফুল্লিত হৈছে আৰু ৰাইজৰ যি উচ্চ আকাংক্ষা আজি যিখিনি আগন্তুক যিটো পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে ৰাইজে বিপুল ভোটত জয়ী কৰাব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে লগতে অসম চৰকাৰৰ আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্তকো ধন্যবাদ জনাইছো লগতে অতুল বৰাকো ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জনাইছো কাৰণ শিক্ষিত যুৱকসকলক আমাৰ চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে আৰু আগলৈকে দি যাব মহিবুৰ ৰহমান আপোনাৰ কোনটো দলে প্ৰাৰ্থী তৈয়াৰ কৰিছে এজিপি অসম গণ পৰিষদ আপোনাৰ পঞ্চায়তৰ নাম কি হাতীপাৰা গাঁও পঞ্চায়ত আপোনাৰ শিক্ষাগত অৰ্হতা মই বিএ পাছ কৰিছোঁ ইংলিছ মেজৰলৈ আপুনি যে ৰাইজে যোৱাৰ আশীৰ্বাদ কৰে অনাগত দিনত আপুনি ৰাইজৰ হৈ কি কাম কৰিব মই ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ ৰাইজে মই ইয়াত ৰাজনীতিত নতুনকৈ আহিছোঁ মোৰ উদ্দেশ্য এটাই ৰাইজৰ সেৱা কৰিম আৰু ৰাইজৰ সেৱা কৰিম আৰু ৰাস্তা ঘাটৰ কাম কৰিম আৰু যিমান পাৰোঁ আগবাঢ়ি যাম ৰাইজৰ যিমানখিনি প্ৰতিশ্ৰুতি দিছোঁ সিমানখিনি পূৰণ কৰিম দেখা গৈছে যে আপোনাৰ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহ আৰু পঞ্চায়তবিলাকত বহুতো মানে আঁচনি লৈ দুৰ্নীতি ভ্ৰষ্টাচাৰ হয় পইচা ঘুষ দিয়া লৈ বহুত সময়ত সংবাদ মাধ্যমত সেইখনৰ দখল কৰে আপোনাৰ দুৰ্নীতিৰ বিৰুদ্ধে আপোনাৰ পদক্ষেপ কি হ'ব দুৰ্নীতি মই সেইটোকে ক'ব বিচাৰিছোঁ দুৰ্নীতিৰ পৰা বাচি থাকিবৰ কাৰণে মই নিজে হাতীপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাৰ্থী হিচাপে মই থিয় হৈছোঁ মই ৰাইজক এটা কথা জনাব বিচাৰোঁ যে আগতো যিবিলাক গোচৰ হেৰি হৈছে এইবিলাক বাদ দিয়ক মোক হাতীপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক প্ৰাৰ্থী হিচাপে বিৰুদ্ধে